মোৰ 3টা ফ্ৰেণ্ডছে ডেভিড স্কট ট্ৰেকত গৈছিল আৰু তাহাঁতে মোক কৈছিল যে কিমান ধুনীয়া হয় ট্ৰেকটো আৰু তেতিয়াৰ পৰা মোৰ ইচ্ছা আছিল ট্ৰেকটো কৰিবৰ কাৰণে কিন্তু ফ্ৰেণ্ডছৰ লগত সময় নিমিলাৰ কাৰণে এদিন মই নিজে অকলে ওলাই দিলোঁ। ৰাস্তাৰ পাৰত ৰখি কল 3টামান খাই ল'লোঁ। ডেভিড স্কট ট্ৰেক মফলঙৰ পৰা আৰম্ভ হয় আৰু মই মফলঙত আহি মফলং ছেক্ৰেড ফৰেষ্টৰ ওচৰত অলপ সময় কটালোঁ। ভিউ পইণ্টটোত যাই অলপ দেৰি বহিলোঁ। তাতে গাঁৱৰ মানুহ দুজনমানে ক'লে মৌখান ভিউ পইণ্টলৈ যাবৰ কাৰণে 2-3 কিলোমিটাৰৰ হাইক হয়। গাঁৱৰ মানুহবিলাকে মাকৈৰ খেতি কৰি থৈছিল। গছ বনৰ মাজে মাজে সৰু ৰাস্তা এটা দি আগবাঢ়িলোঁ মৌখান ভিউ পইণ্টলৈ। অলপ চিৰি নামাৰ পিছত মৌখান ভিউ পইণ্ট আহি পালোঁ আৰু বহুত ধুনীয়া জেগা। নদী এখন পাহাৰৰ মাজেদি বৈ আহিছে। অলপ দেৰি তাতে বহি পেলাই ওলাই আহিলোঁ। ওলাই পেলাই আণ্টি এজনীৰ ঘৰত গ'লোঁ। তেওঁ তাতে কিটচেন এটাও চলায়। তাতে বহি পেলাই মেগী খাই ল'লোঁ গৰম গৰম আৰু তেওঁক ৰাতিৰ খোৱাটোৰ কাৰণেও কৈ থলোঁ। মই বেলাৰী হোমষ্টে বুলি এটা জেগা এটা বুক কৰি থৈ দিছিলোঁ। অসম টাইপৰ পুৰণি ঘৰ। মফলং আৰু ডেভিড স্কট ট্ৰেইলৰ গাইডবিলাকে এই জেগাটো চলায় আৰু তেওঁলোকৰ এটা উপাৰ্জনৰ এটা ৰাস্তা হয়। ৰাতি ঠাণ্ডাও পৰিছিল সেইকাৰণে জল্দি যাই আণ্টিৰ তাতে ভাতটো খাই ল'লোঁ কয়লাৰ ষ্ট'ভ এটাৰ ওচৰত বহি আৰু হোমষ্টেত উভতি আহি জল্দি শুই গ'লোঁ। ৰাতিপুৱা উঠি মোৰ গাইডটোক লগ ধৰিলোঁ বিভান আৰু গাইড কৰাৰ কাৰণে 1500 টকা দিব লাগে আৰু মোৰ স্কুটিখন মফলঙৰ পৰা চেৰাপুঞ্জীৰ ফালে যোনফালে ওলাই যায় ডেভিড স্কট ট্ৰেইলটো তাতে লৈ যাবৰ কাৰণে 600 টকা এটা দিব লাগে। দুটাই কথা পাতি পাতি পাহাৰৰ মাজেদি সৰু ৰাস্তা এটা দি আগবাঢ়িছিলোঁৱে যে অলপ দেৰিৰ পিছতে বৰষুণ দিয়া আৰম্ভ কৰিল। ৰেইনকোটটো পিন্ধি লৈ গছ আৰু পাহাৰৰ মাজেদি আগবাঢ়ি থাকিলোঁ আৰু কি যে বঢ়িয়া লাগিছিল। গছ আৰু পাতবিলাকত বৰষুণৰ শব্দ, মাটি আৰু বনৰ এটা বেলেগ এটা গোন্ধ ওলাই আছিল। বেলেগ ৰোমেণ্টিক এটা সম্বন্ধ হৈ গৈছিল নেচাৰৰ লগত। উমিয়াম নদীৰ পাৰে পাৰে আহি পালোঁ আমি ডেভিড স্কট ব্ৰিজলৈ। বৰষুণ দিছিল কাৰণে পানী অলপ বাঢ়ি আহিল আৰু নদীখন পাৰ কৰিবৰ কাৰণে জোতাপাত খুলি ল'ব লগা হ'ল। নদী পাৰ কৰাৰ পিছত পূৰা ঘাঁহেদি ভৰ্তি এটা ৰাস্তা পালোঁ। গাইডটোৱে জল্দি পাৰ কৰিব ক'লে জোকৰ কাৰণে। জংঘলতে ৰেড বেৰী দেখাই দিলে গাইডটোৱে আৰু মই খাই চালোঁ অলপ টেঙা মিঠা ধৰণৰ। সেই গৰুবিলাকৰ গাতো বহুত জোক লাগি থাকে। বতৰটো বহুত ধুনীয়া হৈ গৈছিল মেঘৰ মাজত কুঁৱলীৰ মাজত। আমি আহি পেলাই এটা জেগাত বহি পেলাই ব্ৰেড আৰু অমলেট খালোঁ। মই পেক কৰাই লৈছিলোঁ ৰাতিপুৱাই আৰু জোকো বিচাৰি পালোঁ আৰু অলপ দূৰ খোজকঢ়াৰ পিছতে এখন সৰু গাঁও আহি পালোঁ। গাঁওখনত আমি ৰখি এঘৰ মানুহৰ তাত মেগী চাহ খালোঁ। অলপ দেৰি ৰখিলোঁ বৰষুণত আৰু তাৰপিছত আকৌ ওলাই দিলোঁ আৰু 1.5 ঘণ্টামান খোজকঢ়াৰ পিছত চেৰাপুঞ্জীৰ ফালে ওলালোঁ। টোটেল 5.5 ঘণ্টা লাগিল ট্ৰেকটো পূৰা কৰিব।